বদতি কপিল হৰি শুনা মহাহতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ বদতি মানে কৈ থকা কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, হে মা দেৱহূতি, ভক্তি বহু প্ৰকাৰৰ নহয়, ভক্তি এবিধ, নাম হ'ল নিৰ্গুণ ভক্তি। এই ভক্তি আশ্ৰয় কৰিবৰ বাবে তুমি জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ, ব্ৰত আদিবিলাকত তুমি তোমাৰ মনটো পঠিয়াই নিদিবা মা। সুদৃঢ় বিশ্বাস কৰি তুমি মোৰ চৰণ চিন্তা কৰা। এইখিনিত কপিল প্ৰভুৱে এই বুলি নাই কোৱা, সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নাই কোৱা, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, মুঠ শৰণ লোৱা। তাৰ মানে স্পষ্টভাৱে গুৰুজনাই ঘোষণা কৰি দিলে, কপিলেই হ'ল সৰ্বশক্তিমান বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা কৃষ্ণ তত্ত্ব, আৰু কৃষ্ণ তত্ত্বই হ'ল দেৱহূতিৰ পুত্ৰৰূপে অৱতৰণ হোৱা কপিল। এই পৰম সত্যটো সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিলে। গতিকে সেই মা দেৱহূতি, তুমি মোৰ চৰণত সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ কৰা। মোৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই মই হমে ইটো ভক্তি এৰাই এৰি নাই। হে মা, নিষ্কামভাৱে সুদৃঢ় বিশ্বাসে মোৰ চৰণত যদি শৰণ গ্ৰহণ কৰা, তেতিয়াহ'লে মই তোমাক কৃপা কৰিম, সেই জীৱক মই কৃপা কৰিম। কিয়নো নিৰ্গুণ ভক্তিৰ মাধ্যমেৰে জীৱ মোৰ ওচৰলৈ আহিছে, আৰু নিৰ্গুণ ভক্তিৰ মাধ্যমেৰে মোৰ ওচৰলৈ জীৱ যিহেতু আহিছে, আৰু নিৰ্গুণ ভক্তিৰ মাজতেই যিহেতু মই অৱস্থান কৰি থাকোঁ, সেইকাৰণে সেই জীৱক মই পূৰ্ণ কৃপা বৰ্ষণ কৰোঁ মা। ৰাম যেন গংগা জল সমুদ্ৰত পৰে যাই নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই। হে ৰাম ৰাম মোৰ ভক্ত সব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়।
মা দেৱহূতি, যেনেকৈ এখন নদীৰ জল গৈ সাগৰত মিলিত হয়, তেনেকৈ এখোজ দুখোজকৈ মোৰ নাম আশ্ৰয় কৰি জীৱই মোৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰে। আৰু পৰম গতি লাভ কৰিবৰ বাবে মোৰ নাম আশ্ৰয় কৰা জীৱই কি কি পদৰ গৰাকী হ'ব পাৰে, সেই পদৰ বিষয়ে তোমাক মই কওঁ, শুনাচোন মা। শালৈক সামীপ্য মূৰ সাৰুই পয়াবৰ সাজুৰ্য সহিতে মুখ পাঞ্চৰুচি কৰ মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে। হে মা, মোৰ চৰণলৈ আহি মোক নিৰ্গুণ ভক্তি কৰাৰ ফলত জীৱবিলাকৰ কি কি লাভ হয় তোমাক মই কৈছোঁ, শুনা। উদ্ধৱৰ আগত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে কৈছে, যিটো জনে যাই মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ, যিজনে কেৱল সুদৃঢ় বিশ্বাসে মোৰ নাম আশ্ৰয় কৰে, কৃষ্ণ বিষ্ণু হৰি ৰাম, সেই ভক্তৰ পাছে পাছে অহৰ্নিশে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য আদিকে ধৰি ৩৩ কোটি দেৱ দেৱতাই স্তুতি কৰি ঘূৰি ফুৰে সেইজন ভকতৰ পাছে পাছে। অকল সেয়াই নহয় উদ্ধৱ, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰয় কাকুতি। ৫ প্ৰকাৰ মুকুতিও শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মুখ্য বা নিৰ্বাণ, এই ৫ প্ৰকাৰ মুকুতিও সেই ভকতৰ পাছত অহৰ্নিশে ঘূৰি ফুৰে। উদ্ধৱ, একান্ত ভকতৰ লক্ষণ হ'ল এয়া কেৱল মোৰ চৰণ চিন্তা কৰা। যিটো কথা শাস্ত্ৰসন্মতে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাক চূড়ান্তভাৱে সিদ্ধান্ত দি গ'ল, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণক যদি সেৱা কৰা, সন্তুষ্ট কৰা, সমস্ত দেৱ দেৱতা সন্তুষ্ট হৈ যায়, কিন্তু গণেশক যদি সন্তুষ্ট কৰা, তেৰাৰ পিতৃ শিৱ সন্তুষ্ট নহ'বও পাৰে।
যদি গণেশক সন্তুষ্ট কৰা তেওঁৰ মাতৃ পাৰ্বতী সন্তুষ্ট নহবও পাৰে, কিন্তু কৃষ্ণক যদি সন্তুষ্ট কৰিব পাৰা তেতিয়াহ'লে সমস্ত দেৱ দেৱতাই আপোনাৰ মোৰ পাছে পাছে ঘূৰি ফুৰে বুলি ভাগৱত শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। গতিকে কোনটো কৰিম কোনটো এৰিম শাস্ত্ৰই সুন্দৰভাৱে কৈ আছে, তাক আমি চিন্তা কৰি আত্মবিশ্লেষণৰ মাধ্যমেৰে সেই ব্যৱস্থাটোৰ মাজত উপনীত হৈ সেই পথেৰে আমি জীৱন যাপন কৰিবৰ বাবে শাস্ত্ৰই আমাক উপদেশ দি আছে। আৰু গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দিছে যে মই যাচি দিলেও মোৰ একান্ত ভকতসকলে কিন্তু সেইবিলাক পদকো তুচ্ছ জ্ঞান কৰে। এৰা জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃতেবে ইহাৰ নিৰ্ণয়। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। ও ভকতিৰ আগে মাৱ মুখ্য কোন হয়, ভকতিয়ে মুকয়াতি অধীন কৰয়। সেইমা একান্ত ভকতে জানে ভক্তি কৰিলে মুক্তি এনেও হ'ব, সেইকাৰণে মুক্তি বিচাৰি কেতিয়াও একান্ত ভকতে ভক্তি নকৰে, অৰ্থাৎ মোৰ ওচৰলৈ নাহে। আমি যি ধৰণে আজি সকলোৱে বুজি পালো যে নামঘৰলৈ যদি যাওঁ কৃষ্ণ কথা শুনিম, কৃষ্ণ কথা শুনি থাকোঁতে ৰাতি যদি 10 বাজে খাবলৈ উদ্যোক্তা মণ্ডলীয়ে ব্যৱস্থা কৰিছে, এনেও খাবলৈ দিব, এইটো আমি সকলোৱে বুজি পাওঁ। কিন্তু তাকে চিন্তা নকৰি ঘৰত আজি বনাব নালাগে, নামঘৰতে খাই আহোঁগৈ, গোটেই পৰিয়ালটো ওলাবা, এই বুলি কোনোবা আহিছোঁ নি? আমি নাই অহা। তাৰমানে ভক্তি কৰিলে মুক্তি হয় ভকতে জানে, সেইকাৰণে মুক্তি বিচাৰি ভক্তি কোনেও নকৰে। আমি নামঘৰলৈ আহিছোঁ কৃষ্ণ কথা পাম, আনন্দ পাম, খাবলৈ পাওঁ নেপাওঁ এইবোৰ পাছৰ কথা। কিন্তু শুনি থাকোঁতে যদি ৰাতি 10-11 বাজেগৈ, উদ্যোক্তা মণ্ডলীয়ে নিশ্চয় কিবা এটি ব্যৱস্থা কৰিব। সেইটো গৌণ, মুখ্য হ'ল কৃষ্ণ নাম। এই ভাৱনাটো আমি যি ধৰণে আজি আশ্ৰয় কৰিছোঁ, এইটোকে শাস্ত্ৰই কৈছে যে সেমা মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ। মুক্তিটো ভক্তিৰ প্ৰাসংগিক বস্তুহে। ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ, ভক্তি কৰাৰ মাত্ৰ সেই জীৱ মুক্তিৰ পাত্ৰ হৈয়ে যায়। গতিকে মুক্তি বিচাৰি বিচাৰি ভক্তি কৰিবলৈ কোনো প্ৰয়োজন নাই। এই কথাটো মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে সুন্দৰভাৱে প্ৰকাশ কৰিলে। গতিকে সেই মা তুমি শুনা, আবেহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্মগণ। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। সমস্তে ভূততে মোক দেখিবে ক মনে, বিৰকত
যতনে মা মোৰ ২ নম্বৰ ৰূপটো কি জানা ভকতৰ ৰূপ ভকতৰ ৰূপটো হ'ল মোৰ দ্বিতীয় ৰূপ আৰু এই ভকতৰ যি দ্বিতীয় ৰূপ মোৰ এই দ্বিতীয় ৰূপটো যদি তুমি কেনেবাকৈ দৰ্শন পাই যোৱা সেই মা তুমি জানিবা মোকেই স্বয়ং দৰ্শন পাই গলা যদি সেইজন মোৰ দ্বিতীয় ৰূপ ভকতক তুমি সেৱা কৰিবলৈ সুবিধা পোৱা মা তুমি জানিবা মোকেই তুমি সেৱা কৰিছা আৰু সেইকাৰণে এজন ভকত আমাৰ গৃহলৈ আহিলে আমি শাস্ত্ৰসন্মতে সেৱা জনাওঁ শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ দেৱতাক সেৱা কৰাতকৈ তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰাতকৈ ভকতক যদি সেৱা কৰা তেতিয়াহ'লে সেই মা জীৱই কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰে অৰ্থাৎ ভকতৰ ৰূপটো যিহেতু মোৰ ২ নম্বৰ ৰূপ আৰু সেইকাৰণে গুৰুজনাৰ আদৰ্শ আমি শিৰোগত কৰোঁ আৰু শিৰোগত কৰি কি বুলি কওঁ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ কিয় তীৰ্থতকৈও পবিত্ৰ কিয় বুলি ক'লে যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰবেশ জগতৰ গুৰু ভকত আপুনি আমাৰ গৃহত পদৰ ধূলা পেলালে আৰু সেইকাৰণে গুৰুজনাই এনেকৈ আমাক সিদ্ধান্ত দিছে ভকত দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা ভকতৰ সেৱা হ'ল সেয়া তামোল চালি খাবলৈ দিম নিদিম চাহ মিঠাই জলপান দিম নিদিম বহু দূৰৰ কথা কিন্তু ভকতক যদি আমি চৰণ সেৱা কৰোঁ ভকতক যদি চৰণ ধুৱাই দিওঁ সেয়াই হ'ল ঈশ্বৰৰ সেৱা তেনেকৈ আমি কৰোঁনে নাই গৃহস্থী ধৰ্ম পালন কৰোঁতে এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম ভগৱন্ত পুৰুষক দুৰ্যোধনে সদায় দেখি আছিল নে মহাভাৰতৰ যুদ্ধত কৃষ্ণকটো সদায় দেখি আছিল দুৰ্যোধনৰ মতিটো বদলি হ'ল নে নহ'ল ৰাৱণে ৰামক সদায় দেখি আছিল তথাপিতো কোনোবা এদিন ক'লেনে প্ৰভু তুমি জগতৰ ঈশ্বৰ তোমাৰ লগত যুদ্ধ কৰাটো মোৰ ক্ষুদ্ৰ পতংগৰ নিচিনা তুমি মোক কৃপা কৰাই অপৰাধ ক্ষমা দিয়া ক'লেনে কোনোবা এদিন নক'লে তাৰমানে গুৰু আসনলৈ চাই ঘোষা গাই সেৱা কৰি থাকিলেও কৃষ্ণ মূৰ্তি দৰ্শন কৰি থাকিলেও আপুনি মই যদি আত্মবিশ্লেষণ নকৰোঁ তেতিয়াহ'লে কেতিয়াও আমি ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰিম প্ৰত্যেকটো কথা আমি শাস্ত্ৰসন্মতে চিন্তা কৰিবই লাগিব আৰু সুন্দৰভাৱে আমাক এনেকৈ বৰ্তমান প্ৰকাশ কৰিলে এই ৰাম সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দায়া কৰিবে বাৰম্বাৰ
গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। অনায়াসে ঈশ্বৰৰ কৃপাধন্য হ'ব পৰা পথটোৰ কথা আমাক দৰ্শন কৰালে। সমানত মৈত্ৰী অৰ্থাৎ বয়সৰ ফালৰ পৰা যিজন আপোনাৰ মোৰ সমান, তেওঁক মিত্ৰতা হিচাপে ব্যৱহাৰ কৰিবলৈ কৈছে, বন্ধুত্ব সুলভ ব্যৱহাৰ কৰিবলৈ শাস্ত্ৰই আমাক কৈছে। উত্তমত সৎকাৰ, উত্তমজনক মান্যতা প্ৰদান কৰিবলৈ কৈছে। পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা। মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। এই পৰম সত্যটো গাঁওখনত যিমান কেইজন পিতৃতুল্য দেউতা আছে, মাতৃসম আই আছে, প্ৰত্যেককে মান্যতা প্ৰদান কৰিবৰ বাবে শাস্ত্ৰই আমাক উপদেশ দিছে। এতিয়া আমি নিজৰ মাকহে মান্যতা দিওঁ, অন্যৰ মাতৃগৰাকীক আপুনি মই সন্মান কৰিবলৈ নাযাওঁ। কেৱল আপুনি মই বিপৰীত চিন্তাৰ মাজেৰে সমাজত অৱস্থান কৰি থাকোঁ। কিন্তু শাস্ত্ৰই কৈছে ঈশ্বৰৰ কৃপাধন্য হ'বৰ বাবে আমাৰ স্বভাৱটো, আমাৰ লক্ষণটো কেনেকুৱা হ'ব লাগিব, এইটো কথা প্ৰকাশ কৰিছে। এৰামে তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, নাই ক'তো পুণ্য ঠাই। পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। পুত্ৰ কন্যাৰ বাবে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰাতকৈ পুণ্য তীৰ্থ ঘৰতে আছে, পিতৃৰ সেৱা, মাতৃৰ সেৱা। এৰাম মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, পিতৃ মাতৃ কৰি হেলা। হৰি নাম ল'লেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। পুণ্য তীৰ্থ কোনা? পিতৃৰ চৰণ সেৱা, পিতৃৰ বাক্য মানি চলা, মাতৃক সেৱা কৰা, মাতৃৰ বাক্য মানি চলা। পিতৃৰ বাক্য পালন কৰি পৰশুৰামে মাতৃৰ ৰেণুকাৰ শিৰচ্ছেদ কৰিছিল। মাতৃৰ বাক্যত বন্দী হৈ, পত্নীৰ বাক্যত বন্দী হৈ স্বামী দশৰথে ৰামক বনবাস দিছে 14 বছৰ, আৰু পিতৃ দশৰথৰ বাক্য পালন কৰি ৰামে 14 বছৰ বনবাস কাটিছে। সুন্দৰভাৱে আদৰ্শ আমাক শাস্ত্ৰই দৰ্শন কৰাইছে। তাৰ পাছত পঞ্চপাণ্ডৱে 12 বছৰ বনবাস কাটিছে, 1 বছৰ অজ্ঞাতবাস কাটিছে। জ্যেষ্ঠ ভাতৃৰ আদৰ্শ, জ্যেষ্ঠ ভাতৃৰ বাক্য সমাজত দৰ্শন কৰাবৰ বাবে 12 বছৰ বনবাস, 1 বছৰ অজ্ঞাতবাস। সুন্দৰভাৱে নীতি আমাক দৰ্শন কৰাইছে। এতিয়া আমি সেইখিনি নীতি, সেই আদৰ্শ আমি কিমানে পালন কৰোঁ আজি সমাজত, প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ, যিজন আপোনাত মোতকৈ ধন টকা পইচা মানসিক চিন্তাৰ ফালৰ পৰাও দুখীয়া, অনুন্নত, সেইজনক দয়া কৰিবলৈ কৈছে। কেইবাৰ? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ নহয়, বাৰম্বাৰ, বাৰে বাৰে। এতিয়া আপুনি আমি আমাৰ সন্তানৰ মংগল বিচাৰি যেতিয়া গৃহৰ মধ্যে কিবা এষাৰ কৰ্ম কৰিম, অনুষ্ঠান কৰিম,
সেই দিনটোত যদি আমাৰ গৃহলৈ নমতাকৈ কোনোবা এজন ভিক্ষাৰী আহে, তেতিয়া আমি সেইজনক সেই দিনটোত সুন্দৰভাৱে সেৱা কৰোঁ। একেজন ভিক্ষাৰীকে মৰিগাঁও টাউনলৈ যাওঁতে, গুৱাহাটীলৈ যাওঁতে যদি ট্ৰেফিক পইণ্টৰ ওচৰত আপোনাক মোক 7খন পাতে 10 টকা এটা বিচাৰি, তেতিয়া আমি তেওঁক দিওঁ নে নিদিওঁ 10 টকাটো? সেই খুচুৰা পইচা নাই, যা। আপোনাৰ মোৰ ভাৱনাটো সেইটো। এতিয়া শাস্ত্ৰই জানো কৈছে আমাক সেইটো ভাৱনা আশ্ৰয় কৰিবলৈ? এবাৰো কোৱা নাই। দ্বিতীয়তে, আপুনি মই ধন টকা পইচা থকাৰ বাবে টাউনলৈ গৈ প্ৰয়োজনীয় পেণ্ট চাৰ্টযোৰ কিনিবলৈ যাওঁতে বিশাল মাৰ্কেট, দামী বজাৰখনত, দামী দোকানখনত সোমাই সেই দোকানখনত আপুনি মই সন্মান ৰক্ষাৰ হেতু দৰ দাম নকৰাকৈ দোকানীয়ে যিটো কয় 4500, 5000, 6000, সেইটো দামতে আমি আপোনাৰ মোৰ প্ৰয়োজনীয় পেণ্ট চাৰ্টযোৰ কিনি লৈ আহোঁ। কিন্তু আইগৰাকীয়ে যেতিয়া কৈ পঠিয়ায়, সেই বাৰীৰ শাক পাচলি, নেমু, ঢেকীয়া, কল পচলা, কচু কিবা যদি পায় কলডিলৰ সৈতে, এই দুটামান লৈ আহিবচোন। সেই ফুটপাথলৈ গৈ যেতিয়া আমি নেমু টেঙা কেইটামান, ঢেকীয়া দুমুঠিমান, কচু দুমুঠিমান, কলডিল দুটামান মেলি লৈ এটি ল'ৰা বা এজন আদহীয়া মানুহে যেতিয়া বিক্ৰীৰ অৰ্থে বহি থাকে, তেতিয়া আমি সেই মানুহজনক কি বুলি সম্বোধন কৰোঁ? ঐ, ঢেকীয়া কেনেকৈ দিছ? ঐ, কচু মুঠি কেনেকৈ দিছ? বোলে 20 টকাত 3 মুঠি। হে, ঘৰৰ কচুহে, তোৰ কিনো খৰচ হৈছে, 4 মুঠি দে। তেতিয়া কিন্তু সেই ব্যক্তিজনক দৰ দাম কৰি 20 টকাত 3 মুঠিৰ ঠাইত আপুনি মই চল কপট কৰি 4 মুঠি আনো। তেওঁ দি দিয়ে কিয়? কাৰণ সেই 20 টকাটো বিক্ৰী কৰিব নোৱাৰিলে তেওঁ ঘৰৰ চৌকাত সেইদিনাৰ কাৰণে জুই নজ্বলে, তেওঁৰ সন্তানকেইটি ভোকে লঘোণে থাকিব। আপুনি মই দিব পৰাৰ শক্তি আছে, অথচ আপুনি মই দৰ দাম কৰি 20 টকাত চল কপট কৰি 4 মুঠি আনিম। 3টা নেমু টেঙাৰ ঠাইত 4টা আনিম। আপোনাৰ মোৰ স্বভাৱ এনেকুৱা, আৰু নামঘৰত গৈ বৰতাল বজাই সেইজনে নাম লৈ থাকোঁ। শাস্ত্ৰই আমাক কোনটো নিয়ম পালন কৰিবলৈ কৈছে, কেনেকৈ আচাৰ আচৰণ নীতি পালন কৰিলে জীৱৰ কল্যাণ হ'ব, এই সমস্তখিনি সুন্দৰভাৱে দৰ্শন কৰাইছে। গতিকে এখন সুন্দৰ সুস্থিৰ সমাজ গঢ়ি আমি এই পৃথিৱীখন সুন্দৰভাৱে গঢ়ি তুলিবৰ বাবে শাস্ত্ৰৰ নীতি আদৰ্শ মানি চলাটো অতীৱ প্ৰয়োজন। জানেই আপোনাৰ হবে, আজি যদি আপোনাৰ আমাৰ সন্তানটি গুৱাহাটীলৈ যায়, তেতিয়াহ'লে ঘৰত পিতৃ মাতৃয়ে চিন্তা কৰিব লগা হয়, ওলাই যোৱা সন্তানটো পুনৰ ঘূৰি ঘৰ পাবহি নে নাপায়হি। এয়াই আজি সমাজৰ এখন ছবি। তেনে ছবিখন ৰোধ কোনে কৰিব? আপুনি আমিয়ে কৰিব লাগিব। নিয়ম ক'ত দিয়া আছে? শাস্ত্ৰই সুন্দৰভাৱে পদছন্দে আমাক প্ৰকাশ কৰিছে। ৰাম ইষব সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। এই সাধনাবিলাক, এই নিয়মবিলাক যিসকলে পালন কৰিব, অনায়াসে এনেকৈ জীৱই মোৰ কৃপা লাভ কৰিবৰ বাবে মোৰ ওচৰলৈ এখোজ দুখোজকৈ আহিব পাৰে। ৰাম সমস্তে ভূততে মই আছো সৰ্বক্ষণে, মোহোক অৱজ্ঞাৱাতি কৰে যিটো জনে, বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিড়ম্বন। মই যে সমস্ত ভূততে আছো, এই কথাটো উপলব্ধি নকৰি প্ৰতিমাত গৈ প্ৰতিমাত আগত গৈ মই বুলি জ্ঞান কৰি ধূপ ধূনা বন্তি জ্বলাই জ্বলাই সেৱা কৰে।
হাঁহ ছাগলী পাৰ কুকুৰা বলি দিয়ে প্ৰতিমাৰ আগত গৈ, মূৰ্তিৰ আগত গৈ, কিন্তু মই যে সমস্ততে আছোঁ এই কথাটো উপলব্ধি নকৰে। যি ছাগলী মূৰ্তিৰ আগত বলি দিয়ে, সেই ছাগলীৰ আত্মাই যে মই পৰমাত্মা, এই কথাটো উপলব্ধি নকৰে। উপলব্ধি আমি কৰোঁনে? নকৰোঁ। শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দিছে, এনেকৈ বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন। বেদৰ যিমানবিলাক ডাঙৰ ডাঙৰ মন্ত্ৰ উচ্চাৰণ কৰি প্ৰতিমাত মোৰ সেৱা কৰি থাকিলেও জানা নাহি তাৰ ফল কিছু হবে বিড়ম্বন। তেওঁলোকে একো ফল প্ৰাপ্তি কৰিব নোৱাৰে, সেইবিলাক সকলো বৃথা শ্ৰম বুলি কৈছে। অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে ক'লে, হে ৰাম, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও আহমাত। সেই সখী সকলো ধৰ্ম ত্যাগ কৰি, সকলো চিন্তা ত্যাগ কৰি, সকলো কৰ্ম ত্যাগ কৰি তুমি যদি মোৰ চৰণলৈ আহা, তেতিয়াহ'লে মই কি কৰিম জানানে? ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঙ্গীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। মই সমস্ত পাপতে তোমাক উদ্ধাৰ কৰিম। আৰু উদ্ধৱে সুধিছিল যে প্ৰভু, ঈশ্বৰনো কাক কয়? তেতিয়া ভগৱন্ত পুৰুষে উত্তৰ দিছে, আন ধৰ্ম তেজী ভকতিত তত্পৰ জানিবা উদ্ধৱ সখী সেহি সে ঈশ্বৰ। উদ্ধৱ, আন সকলো চিন্তা ত্যাগ কৰি, আন সকলো ধৰ্ম ত্যাগ কৰি কেৱল মোৰ চৰণ যিজনে চিন্তা কৰিব, ভক্তি কৰিব, তেওঁকেই ঈশ্বৰ বুলি তুমি মান্যতা প্ৰদান কৰিবা, এই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে আমি চিন্তা কৰিলে উত্তৰ পাম, নৰেই ঈশ্বৰ, অৰ্থাৎ নৰকে ঈশ্বৰ বুলি কৈছে, কিন্তু সেই নৰই শাস্ত্ৰসন্মতে নিয়ম আশ্ৰয় কৰিলেহে ঈশ্বৰৰ শাৰীলে উত্তৰণ ঘটাব পাৰিব নিজক। আৰু বৰ্তমান পদে আমাক এনেকৈ ক'লে, এই ৰামে প্ৰাণীক নিন্দিয়া কৰি পূজে মোৰ সমতি, নহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক যদি নিন্দা কৰি মোৰ ওচৰলৈ আহে, তেতিয়াহ'লে তেওঁ কোনো ফল লাভ কৰিব নোৱাৰে। ৰাম পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভূতাৰ চিত্ত শান্ত নয়। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়,
তাত মই তুষ্ট নহো জানিবা নিশ্চয়। তাৰমানে কি, আমি দুৰ্গাক পূজা কৰিছোঁ, বলি দিছোঁ, অন্য এটা প্ৰাণী আমি হত্যা কৰিছোঁ। সেই যে অন্য এটা প্ৰাণীক হিংসা কৰি আমি যে ঈশ্বৰক পূজা কৰি কৃপা লাভ কৰিব বিচাৰিছোঁ, ঈশ্বৰে নিজ মুখে কৈছে, প্ৰাণীক নিন্দা কৰি, প্ৰাণীক হত্যা কৰি মোৰ চৰণ সেৱা যদি কৰিবলৈ আহিছা, সেই চৰণ সেৱাত মই সন্তুষ্ট নহওঁ মা। এইবুলি দেৱহূতিৰ আগত কোৱাৰ চলেৰে গুৰুজন বস্তুৱে আমি সমস্ত জীৱক উপদেশ দিছোঁ। এতিয়া সেইটো কৰিম নে নকৰিম? এতিয়া সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। কোনেও কাকো গালি পাৰি লাভ নাই, কোনেও কাৰো লগত খোৱা কামোৰা কৰি লাভ নাই। শাস্ত্ৰ আমি সকলোৱে শুনিছোঁ, শাস্ত্ৰ আমি পঢ়িবলৈ সকলোৱে সৌভাগ্যৱন্ত হৈছোঁ কম বেছি পৰিমাণে। জ্ঞান আৰু বিবেক নামৰ দুটা উত্তম বস্তু ভগৱন্তৰ কৃপাত আমি লাভ কৰিছোঁ। তাক আশ্ৰয় কৰি, ভাল বেয়া বিচাৰ কৰি, শুদ্ধ অশুদ্ধ বিচাৰ কৰি, সেইমতে আমি জীৱন অতিবাহিত কৰিবৰ বাবে চিন্তা কৰিব লাগে। ৰাম বৈজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি। এই সকলোখিনি অৱজ্ঞা, উপেক্ষা, দেশ নিন্দা এইবিলাক ত্যাগ কৰি ভক্তিভাৱে মোৰ চৰণলৈ জীৱ আহিবই লাগিব। আমি সকলোৱে জানো, আজিৰে নদলবৰী গাঁৱৰ পবিত্ৰ নামগৃহত পদূলি মুখৰ পৰা, বাটচৰাৰ মুখৰ পৰা আজি সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা হৈছে। হৈছেনে? বাঁহপাত, পলিথিন, কাগজ, চিপছৰ পেকেট একো পৰি থাকিবলৈ দিয়া নাই। সকলোখিনি সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰখা হৈছে। কিয়? কাৰণ আপুনি আমি দুৰ্গন্ধযুক্ত লেতেৰা অপৰিষ্কাৰ স্থানত থাকি আমি ভাল নাপাওঁ।